অমাৱস্যাৰ ৰাতি চাৰিওফালে আন্ধাৰ আৰু আন্ধাৰ। ৰাহুল অফিচৰ পৰা ঘৰলৈ যাবলৈ ওলাইছিল। তেতিয়া গাৰ্ড চাহাবে ৰখালে। আৰে ৰাহুল ছাৰ, এতিয়ালৈকে আপুনি ঘৰলৈ যোৱাই নাই? অকণমান কাম আছিল, সেইবাবে দেৰি হৈ গ'ল। এতিয়া ঘৰলৈয়ে যাওঁ। ছাৰ, আপুনি চাগে নাজানে আজি অমাৱস্যাৰ ৰাতি। আজি অকলে বাহিৰত নোলালে ভাল হ'ব। আপুনি আজি ইয়াতে ৰৈ যাওক, কালি ৰাতিপুৱা গুচি যাব। কি কৈছে গাৰ্ড চাহাব? কালি পুনৰ অফিচ আহিব লাগিব নহয়। ছাৰ, মোৰ কথা শুনক, অকলে নাযাব। ঘৰত কাম আছে গাৰ্ড চাহাব, যাবতো লাগিবই। ঠিক আছে তেতিয়াহ'লে, মোৰ অকণমান পিছত ডিউটি শেষ হ'ব, একেলগে যাম। অকণমান ৰৈ দিয়ক। আৰে গাৰ্ড চাহাব, তেতিয়াহ'লেতো বহুত দেৰি হৈ যাব আৰু পুনৰ কালি আহিবও লাগিব। ঠিক আছে, মই এতিয়া যাম। গুড নাইট। ছাৰ ৰ'ব, মই জানো আপুনি মোতকৈ বহুত পঢ়া লিখা। আপুনি চাগে এইবিলাক কথাত বিশ্বাসো নকৰে, তথাপিও আপুনি এইটো লগত লৈ যাওক। কি এইটো? এইটো মাৰ তাবিজ। এইটো আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব। ইয়াৰ পিছত ৰাহুল মাতাৰ তাবিজটো লৈ তাৰ পৰা গুচি আহিল। চাৰিওপিনে এন্ধাৰ আৰু এন্ধাৰ। ৰাহুলে একো দেখা পোৱা নাছিল। ৰাহুল শেষৰ বাছখনলৈ অপেক্ষা কৰি আছিল। আৰে ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে বাছখন আহিয়ে পোৱা নাই। চাৰিওপিনে ইমান আন্ধাৰ, একো দেখাই পোৱা নাই। কিজানি শেষৰ বাছখনো গুচি গ'ল। এতিয়া মই কি কৰিম? ৰাহুলে এইবিলাক ভাবি আছিল। তেনেতে ৰাহুলে এটা পৰছাই দেখিলে, কিন্তু চকুৰ পৰশতে পৰছাই নোহোৱা হৈ গ'ল। এতিয়া ৰাহুলৰ অকণমান ভয়ো লাগিছিল। আৰে এয়া কি? অকণমান আগতে মই তাত কোনোবাক দেখিছিলোঁ, কিন্তু এতিয়াচোন কোনো নাই। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? তেনেতে ৰাহুলে এখন গাড়ী দেখিবলৈ পালে। ৰাহুলে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু গাড়ীখন নৰখিল। অকণমান দূৰত গাড়ীখন ৰখাৰ শব্দ পালে। ৰাহুল গাড়ীখনৰ কাষলৈ গৈ গাড়ীখনত বহি ল'লে। আৰে ভাই, অহাৰ সময়ত কোনোবাক দেখিছিলা নেকি? কিন্তু ৰাহুলৰ কথাত ড্ৰাইভাৰজনে কোনো উত্তৰ নিদিলে। ৰাহুলে পুনৰ সুধিলে, আৰে দেখিছিলানে নাই? নয় দেখ। আচৰিত, অকণমান আগতো মই কাৰোবাক দেখিছিলোঁ, কিন্তু এতিয়া লগে লগে নোহোৱা হৈ গ'ল। ড্ৰাইভাৰজনে অকণমান দূৰ যোৱাৰ পিছত ৰাহুলক ক'লে, আজি অমাৱস্যাৰ ৰাতি। তাত কি হ'ল? অমাৱস্যাৰ ৰাতি এনেকৈয়ে মানুহবিলাকে ফটকটি হৈ আত্মা দেখিবলৈ পায়। এইবোৰ কেনেকুৱা কথা কৈছা? এইবিলাক কথাত মই বিশ্বাস নকৰোঁ। গতিকে উল্টা পাল্টা লজিক দি মোক বুজাব নাহিবা। মানুহে কয় প্ৰত্যেক অমাৱস্যাত এনেকুৱা আত্মাই নিজৰ চিকাৰ বিচাৰে। আৰে ভাই, মই কৈছোনে এইবিলাক মই জানিবৰ ইচ্ছা নাই। মোক কিয় কৈছা? আৰু যদি কোনোবা মানুহৰ চকু এই আত্মাৰ ওপৰত পৰে, তেতিয়া আৰে বন্ধ কৰা, বুজি পোৱা নাই নেকি তুমি? তেতিয়া তাৰ মৃত্যু নিশ্চিত হয়। আৰে তুমি পাগল হৈছা নেকি? গাড়ী ৰখোৱা, নাযাওঁ মই কলৈকো। যেনেদৰে আজি তোমাৰ মৃত্যু নিশ্চিত। হোৱাট ননচেন্স! সঁচাকৈ তুমি পাগল হৈছা। হেল্ল' লিচেণ্ট, ষ্টপ দ্য কাৰ। নাযাওঁ মই কলৈকো, গাড়ী ৰখোৱা। কিন্তু ড্ৰাইভাৰৰ ওপৰত এইবিলাক কথাৰ প্ৰভাৱ পৰা নাছিল আৰু গাড়ী নৰখালে। ৰাহুল পুনৰ ক'লে, তুমি শুনা নোপোৱা নেকি? মই কৈছো গাড়ী ৰখোৱা। এবাৰ ৰাস্তাৰ পিনে চোৱাচোন। হোৱাট ৰাবিছ! কি আছে ৰাস্তাত? কিয় চাব লাগে ৰাস্তাৰ পিনে?
ৰাহুলে ৰাস্তাৰ পিনে চোৱাৰ লগে লগে গাড়ীৰ পৰা ড্ৰাইভাৰ নোহোৱা হয়। গাড়ী নিজে নিজে চলি আছিল আৰু তেতিয়া ৰাহুলৰ বহুত ভয়ো লাগিছিল। কিন্তু হঠাতে গাড়ী ব্ৰেক মাৰিলে। ড্ৰাইভাৰজনে ৰাহুলক কয়, চাহাব, আপুনি ঠিকে আছেনে? আৰে তুমি ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলো মানে? অকমান আগতেতো তুমি ইয়াত নাছিলা আৰু গাড়ী নিজে নিজে চলি আছিল। আৰে আপুনি কি কৈছে এইবিলাক? ঠিকেতো আছে? মোক বুৰ্বক নবনাবা। অকমান আগতে তুমিয়ে কৈছিলা আজি মোৰ মৃত্যু নিশ্চিত। কি উল্টা পাল্টা কৈ আছে চাহাব? মই আপোনাক এনেদৰে কিয় কম? কিজানি আপুনি কিবা নিচা কৰিছে। বাৰু যাব দিয়ক, মোক মোৰ পেমেণ্ট কৰক। আপোনাৰ ঘৰ পালো। ৰাহুল ভয়ে ভয়ে ড্ৰাইভাৰক পে'মেণ্ট কৰে আৰু ঘৰলৈ আহি যায়। দ্বিতীয় দিনা ৰাতিপুৱাই ৰাহুল ডাইনিং টেবুলত বহি থকাৰ সময়ত তাবিজটিলৈ চকু পৰিল। তাবিজটো দেখিলে যে তাৰ ৰং ক'লা হৈ গৈছে। কিন্তু ৰাহুল আচৰিত, কাৰণ কালি যেতিয়া তাবিজটো দিছিল সেই সময়তো তাবিজটোৰ ৰং ৰঙা আছিল। তেতিয়া ৰাহুলৰ ফোনত এটি ফোন আহে। হেল্ল', ক'ত আছা? ঘৰত। অফিচ যাবলৈ ওলাইছো। কিয় সুধিলি? ঠিক আছে, তই চিধাই শ্মশানলৈ আহিবি। শ্মশানলৈ? কিয়? আমাৰ অফিচৰ চকীদাৰজন যে, কি হ'ল? কালি ৰাতি তেখেতৰ মৃত্যু হৈছে। এই কথা শুনি ৰাহুল আচৰিত হৈ পৰিল। কালিয়েতো ৰাহুলে চকীদাৰজনৰ লগত কথা পাতিছিল আৰু আজি তেখেতৰ মৃত্যু হ'ল। তেতিয়া ৰাহুলে সকলোবোৰ কথা একেবাৰে বুজিবলে আচলতে কালি কি হৈছিল